Good morning, everyone. আজি আমাৰ দুপৰীয়া চব্জি আছে ভিন্দি হ'ব। ভিন্দি কাটি ৰেডি কৰি থৈ দিছোঁ আৰু লগতে আলু কাটি ৰেডি কৰি থৈ দিছোঁ। এফালে পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি থৈছোঁ। এতিয়া বনাবৰ কাৰণে দুপৰীয়া চব্জি ৰেডি আৰু এয়া চব্জি। বনাবৰ কাৰণে তেল দিলোঁ। গৰম হৈ গ'ল, এতিয়া পিঁয়াজ জলকীয়াটো ভাজি কৰি লওঁ আগতে। ফ্ৰাই কৰি ল'ম আগতে ভিন্দি চব্জি বনাবৰ কাৰণে। আগতে দি লৈছোঁ আলু ভজা। এয়া আলুটো ভজা হৈ গ'ল, এতিয়া ভিন্দি চব্জিটো দিলোঁ আৰু ভিন্দি চব্জিটো আলুৰ লগত ভজাৰ লগতে ভাজি দিম, নহ'লে ভিন্দি চব্জি ভাঙি যায়। সেইকাৰণে আলুটো আগতে ফ্ৰাই কৰি লৈছোঁ, তাৰ লগতে ভিন্দিটো দি ভাজি আছোঁ আৰু অকণমান ভিন্দি চব্জি ধুনীয়াকৈ ভাজি আছোঁ মই। বৰ্তমান মোৰ ভিন্দি আৰু আলু ভাজাটো হৈছে প্ৰায় ভাজা, পূৰা ড্ৰাইকৈ ভাজিছোঁ তেলত। আজি বৰ ধুনীয়াকৈ বনাইছোঁ দেই, বহুত ভাল হৈছে, খাবলৈ ভাল হ'ব।